হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি বতৰটো বহুতেই বেছি বেয়া, কাৰণ যোৱাকালিৰ পৰাই ধুমুহা বৰষুণ দি আছিলে। আজি বতাহ দি আছে গোটেই দিনটো, আৰু আমাৰ চুনুৰো মনটো বেয়া, দেখিছেনে? এয়া বহি আছে। তাৰ মনটো বেয়া হোৱাতকৈও মোৰ মনটো আৰু বেছি বেয়া, আৰু বেয়া হোৱাৰ কাৰণটো এতিয়া আপোনালোকক কৈ আছোঁ। এয়া দেখিছে মোৰ মুখৰ ৰং উৰি আছে, কাৰণ কালি ধুমুহা আহিছিল বুলি যে কৈছোঁ, তেতিয়াৰ পৰাই আমাৰ ঘৰত কাৰেণ্ট নাই। কালি গোটেই দিনটো নাই, আৰু সন্ধিয়াৰ পৰা ইলেক্ট্ৰিক ছাপ্লাইক ফোন কৰিলোঁ, কিন্তু ইমান বেছি ধুমুহা শিল বৰষুণ আহিছিলে। এয়া দেখিছে মিটাৰত কাৰেণ্ট নাই। গতিকে তাৰপিছত আজিহে ভাল কৰি দিলে, আৰু ভাল কৰাৰ পিছত আবেলি অকণ মুকলি লাগিল মনটো। মা বাবুহঁতৰ লগত অলপ ওলাই আহিলোঁ, বহুত জৰুৰী কাম কেইটামান আছিলে, মোৰ ঔষধ ল'বলৈও আছিলে। এয়া মাহঁতৰ লগত টাউনত, আৰু এইখিনিতে বহি থাকোঁতে অকণ ভিডিঅ' কৰিছিলোঁ, কাৰণ পোহৰ আছিলে যথেষ্ট। আৰু তাৰপিছত এয়া মেডিচিনৰ ফাৰ্মাচীৰ পৰা মোৰ মেডিচিন কেইটা ল'লোঁ। তাৰপিছত গ'লোঁ চক বজাৰ, আৰু মানে মই আপোনালোকক আচলতে যিহেতু কেইদিনমান ভিডিঅ' দিয়া নাই ন, কিন্তু মানে মই ঘৰত ৰেষ্ট লৈ থকা হোৱা নাই, এনেকৈয়ে দৌৰা দৌৰি কৰি থাকিব লগা হৈছে, সদায় ঘূৰি ফুৰিব লগা হৈছে মানে। তাকে আপোনালোকে আজিৰ ভিডিঅ'টো দেখিলে গম পাই যাব। টুকুৰা টুকুৰিকৈ একেবাৰে ভিডিঅ' মানে ভালকৈ কৰিব পৰা নাই, অকণ অকণকৈ কৰিছিলোঁ। তাৰপিছত মায়ে কিনিলে এই পাকঘৰৰ যে ৰেগটো, এইটো বহুত দিনৰ পৰা দৰকাৰ হৈ আছিলে। ইয়াতে ঘৰত নাছিলে, আমাৰ ওৰাঙৰ ঘৰতো আছিলে আৰু আমাৰ নতুন ঘৰতো আছিলে। গতিকে মায়েও এটা কিনি ল'লে, বহুত জৰুৰী হয়। তাৰপিছত ঘৰলৈ আহিলোঁ, আৰু এয়া যে দেখিছে, এয়া আকৌ নেক্সট ডে, পিছদিনাখন গধূলি আকৌ ওলাই গ'লোঁ বিক্ৰমৰ লগত। সেইদিনাও বতৰ বহুত বেছি বেয়া, একদম বহুত বেয়াকৈ আহিছিলে, কিনকিনীয়া বৰষুণ আৰু বতাহ। কিন্তু মেডিচিন ল'বলৈ সোমালে। মই ডাক্তৰৰ তাত চেকআপত গৈছিলোঁ বিক্ৰমৰ লগত। এয়া বিক্ৰম সেয়া মেডিচিনৰ দোকানত। আকৌ এয়া নেক্সট ডে, পিছদিনাখন আবেলি আকৌ ওলালোঁ। মোৰ কাপোৰ দেখি চাগে গম পাইছে, মই বেলেগ বেলেগ দিনৰ দেখাই আছোঁ, কিন্তু একদম কণ্টিনিউৱাছলি এদিনৰ পিছত এদিন। তাৰপিছত এয়া আকৌ নেক্সট ডে, কাৰণ মই গাড়ীতটো এনেকৈ কাপোৰ সলাই থাকিব নোৱাৰোঁ, গম পাইছে চাগে। কিন্তু ভিডিঅ' যিহেতু পূৰাকৈ কৰিব পৰা নাই, গতিকে এনেকৈ অকণ অকণকৈ দেখালোঁ। আৰু সেইদিনাখনো টেষ্টৰ ৰিপৰ্ট দেখাব গৈছিলোঁ। এনেকৈ মানে সদায়, প্ৰায় সদায় এইকেইদিন আবেলি সন্ধিয়া এনেকৈ ওলাই যোৱা হৈছে। নানানটা কাম থাকে, বাবুহঁতৰো কিছুমান কাম থাকে, মাৰো বজাৰ সমাৰ, আৰু লগতে মোৰ কাম কেইটাও থাকে। গতিকে বাবু অহাৰ পিছত তেনেকৈ ওলাই যোৱা হয় ডিউটিৰ পিছত। এইকেইদিন তেনেকৈ কাম কৰোঁতে গ'লি। আজি আকৌ নেক্সট দিনাৰ আবেলি, আজিহে মাত্ৰ আমি ওলাই যোৱা নাই, একেদিন 3-4 দিন কণ্টিনিউ গৈ আছিলোঁ। আজি সেইটো কাৰণে আমাৰ ৰাস্তাটোত অলপ খোজ কাঢ়িলোঁ। এইটো সময়ত এনেও খোজ কাঢ়িব লাগে ন, ইয়াতে কাঢ়িছোঁ আৰু। হেল্ল', আজি বতৰ বহুত বেছি বেয়া। এয়া চাওক কেনেকুৱা অৱস্থা দুপৰীয়াৰ। আজি দেওবাৰ হয়, আৰু ভিডিঅ'টো তেনেকৈ কৰিম বুলি ভাবিলোঁ কণ্টিনিউ, কিন্তু মানে কৰিবলৈ একো মানে কণ্টেণ্টে নোহোৱাৰ নিচিনা, সেইটো কাৰণে একো ভিডিঅ' কৰাই হোৱা নাছিলে। কিন্তু আজি মানে ঘৰতে দেওবাৰ যিহেতু, তাকো মই ভাবিলোঁ আৰম্ভ কৰোঁ, কিন্তু ৰাতিপুৱা নহ'লে। ৰাতিপুৱা কিবাকিবি কামত ব্যস্ত থাকোঁতে গ'ল। এতিয়া আৰম্ভ কৰিছোঁ, আৰু চুলিত যে দেখিছে ইয়াত তেল, এতিয়া দুপৰীয়াই হ'ল, ভাত খাবৰ হ'ল। কিন্তু আজি মূৰটো নুধুলোঁ বতৰটোৰ কাৰণে, বতৰটোতো দেখিছে। দুপৰীয়া ধুম বুলি ভাবিছিলোঁ, ৰাতিপুৱা গা ধুওঁতে নুধুলোঁ, তাৰপিছত দুপৰীয়াও নুধুলোঁ, আৰু বতৰ বেয়া যিহেতু। আৰু কালি ধুম, সোমবাৰ কালিও ধুব পাৰি। আৰু ছুটীত আছোঁ, ডিউটিৰ ছুটী ল'লোঁ ফাইনেলি। গতিকে এতিয়া আৰু দেওবাৰ সোমবাৰ যেতিয়া হ'লেও ধুব পৰা যায়, সময়ো পাওঁ যিহেতু। আৰু বিক্ৰমো আহিছে আজি। বিক্ৰম আৰু বাবু গৈছিলে আমাৰ ঘৰলৈ, মানে আমাৰ নতুন ঘৰটো। এতিয়াও নতুন বুলিয়ে কৈ থাকোঁ, আৰু সেইটো মানে নাথাকোঁতে পুৰণা হোৱাৰ নিচিনা হৈছে। চুনু ক'ৰ পৰা আহিলি? তাৰপিছত বতৰ বহুত বেছি বেয়া। সেয়া আৰু যি পাৰোঁ দেখাব চেষ্টা কৰিম। ব্লগটো যিহেতু তেনেকৈ আৰম্ভ কৰা হৈছে, গতিকে তেনেকৈ সামৰণি পৰিব, আৰু এইটো উপায় নাই। ইয়াৰ পিছৰ ব্লগটোহে যদি ভালকৈ দিব পাৰোঁ। তথাপিও এতিয়া কি কৰোঁ দেখাম বাৰু এতিয়াৰ পৰা। বতাহ ইমান মাৰিছে, ঠাণ্ডা লাগি গৈছে। কিন্তু যোৱা ৰাতি গোটেই ৰাতি ফেন লৈছোঁ, ইমান গৰম আছিলে। কিন্তু আজি ঠাণ্ডা, সেয়া নিজে নিজে বন্ধ হৈ যায়। কি চাইছা? কি চাইছা? ব্লগ। কাৰ ব্লগ চাইছা? বনাম। মোক এইমাত্ৰ জোকাই আছিলে মেগী খোৱা হয় যে নহয়। কিয় জোকাইছিলে? কি আছে অ' মেগী খাব নাপাই মই কি কৰিলোঁ?
আজি দেওবৰীয়া বিশেষ এয়াই বহুত বেছি একো নাই বাৰু, কিন্তু লোকেল মুৰ্গীৰ মাংস বনাইছে মায়ে বনোৱা লোকেল মুৰ্গী সদায় স্পেচিয়েল। মৰাপাতৰ শাক ভাজি আৰু লগতে আছিলে বুটৰ চালাড, কেঁচা বুটৰ। খাই লওঁ এতিয়া। বতৰটো বেয়া আজি বেয়াই হৈ থাকিলে আৰু বহুত ডাঙৰ ধুমুহা বৰষুণ চব দিলে। এতিয়া যেনিবা এৰিছে, আকৌ ৰাতি দিব চাগে। আৰু মই এতিয়া সন্ধিয়াৰ পৰা কৰিলোঁ কাম এটা, গডৰেজটো চাফা কৰা কাম আছিলে বহুত দিনৰ পৰা। আকৌ গডৰেজৰ মানে যিখিনি অলাগতিয়াল কাপোৰ সেইখিনি উলিয়াই বেলেগত থলোঁ, আকৌ সেইখিনি জাপিলোঁ, সেয়াই কৰিলোঁ। আৰু এনেকুৱা ডাৱৰীয়া বতৰত মানে সময় নাযায় নোপোৱাই লাগে ন, তেনেকুৱা কিবা এটা কাম উলিয়াই ল'লে ভালো লাগে। আৰু চুলিখিনি আজি যে এনেকৈ তেলৰ সৈতে থাকিলোঁ, কিবা এটা অশান্তি লাগি আছে। কালি ৰাতিপুৱাতে ধুই দিম আৰু বতৰ যি হ'লেও। আৰু বিক্ৰমো গ'লগৈ, যাব লগা হ'ল মানে কাইলৈ যিহেতু ডিউটি আছে সেইটো কাৰণে। যোৱাকালি আহিছিলে, আজি গ'লগৈ আৰু আবেলি। বতৰ বেয়া আছিল যদিও যাব লগা হ'ল, কাৰণ কাইলৈ আকৌ কিবা বতৰ কৰে, ৰাতিপুৱাতে ডিউটি পোৱাকৈ যাব দিগদাৰ হ'ব, সেইটো কাৰণে। বাকী আৰু এতিয়া আছোঁ এনেই, চাহ পানীও খালোঁ। মায়ে এতিয়া ভাতেই বনাব। আৰু মোৰ ঘড়ী এটা যে ভাঙিছিলে, ঘড়ীটোৰ মানে গ্লাছখন যে ভাঙি আছিলে, লাষ্টত এখন বনাই আনি দিলে মানে ঘড়ীৰ দোকানী চিনাকি এজনে। গুৱাহাটীত গৈ পালে অৰিজিনেলটো। এইটো অকণমান ডিজাইনটো বদলি গ'ল, কাৰণ এইবাৰ ব্লেক কালাৰৰ মানে গ্লাছখন পালে। অলপ ব্লেক ব্লেক টাইপৰ এই ছাইডটো যে দেখিছে, এনেকুৱা নাছিলে আগতে, এনেকুৱা ষ্টিল টাইপৰে আছিলে। কিন্তু এতিয়া মোৰ ডিজাইনটো বেছিহে ভাল লাগিছে। এইটো ফাষ্ট ট্ৰেকৰ হয় যে ঘড়ীটো, মানে অকণমান গ্লাছখন ভাঙাৰ কাৰণেই মানে পেলাই দিবলৈ বেয়া লাগে। ইয়াত তেজপুৰতো গৈছিলোঁ বিচাৰি, য'ৰ পৰা কিনিছিলোঁ তাতে, কিন্তু তাত মানে নহ'লে। ফুপাই গৈছোঁ আৰু কথা কৈ কৈ। এতিয়া মোৰ আজি পাৰ্চেল দুটা আহিলে, সৰু বস্তু বাৰু, তথাপিও দেখাই দিওঁ ৰ'ব। পাৰ্চেল হৈছে এয়া, খুলি খালি আজৰি। এইটো হৈছে ইন্দুলেখা, মস্ত ডাঙৰ দেখিছে, এয়া মোৰ একে মুখতকৈও ডাঙৰ ইন্দুলেখাৰ। এইটো হৈছে চেম্পু, এইটোৱে ইউজ কৰি আছোঁ মই। ইমান ভাল পাইছোঁ নহয় ইউজ কৰি। এইটো যেতিয়াৰ পৰা ইউজ কৰিছোঁ, ইন্দুলেখাৰ চেম্পু আৰু ইন্দুলেখাৰে তেল। বাবুৱে কাঢ়িছে দেই। আৰু এইফালে হেৰি, এইবিলাক যে কাপোৰ দেখিছে, এনেকুৱা ডাৱৰীয়া বতৰত মানে এইবিলাক ভিতৰত মেলা থাকে আৰু কি ক'ব। আৰু এটা আনটো পাৰ্চেলত আছিলে এয়া, লেকমি পিচ মিল্ক। এইবাৰ কালাৰটো দেখোন অকণমান বেলেগ হ'ল, আগৰটো বগা আছিলে। আগৰটো মানে শেষ হৈছে, সেইটো কাৰণে মানে এটা অৰ্ডাৰ কৰি দিছিলোঁ। ক'ত গ'ল বা, এইটো আছিলে আগৰটো। এইটো এনেকুৱা বগা টাইপৰ আছিলে যে, এতিয়া এনেকুৱা টাইপৰ হ'ল কালাৰটো। ব্লাৰ ব্লাৰ আহি আছে কিবা, ৰাতি ইয়াতে যে দিগদাৰে অকণমান পোহৰৰ কাৰণে। মায়ে পাকঘৰত আহিছে ভাত ৰান্ধিবলৈ। আৰু এইটো যে সেইদিনাখন আনিছিলোঁ, এইটো লগাইছে, দেউতাই নিজে লগাইছে বাৰু, কিন্তু এইটো মানে এতিয়ালৈকে ইউজ কৰা হোৱা নাই। আজি মানে লগাইছেহে বস্তুটো। ইয়াত আৰু বাচনবিলাক চিজিল কৰিলে বহুতখিনি জাজ কমিব চাগে। এয়া মায়ে ভাতৰ যোগাৰ কৰি আছে, আৰু মই পাকঘৰত আহিছোঁ কিবা এটা খাই যাওঁ বুলি। এয়া কি হয়, এয়া হৈছে নাৰিকলৰ চিৰা, আৰু এইখিনি বনাইছে আমাৰ ওৰাঙৰ মায়ে। বনাই দি পঠাইছিলে বিক্ৰমৰ হাতত। বহুত টেষ্টি হৈছে। কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন। নাৰিকলৰ চিৰা খাই মই বহুত ভাল পাওঁ। এতিয়া নখ চাফা কৰিম বুলি ভাবিছোঁ। নেল পলিচ লগোৱা কামটো বহুত এলাহ লগা হৈছে আজিকালি, কিয় জানো। আগতে মই প্ৰায়ে মানে চাফা কৰি একদম বেলেগ বেলেগ কালাৰ লগায়ে থাকোঁ। কালাৰখিনি নাযাওঁতেও আকৌ বেলেগ লগাই দিওঁ, তেনেকুৱা আছিলোঁ। এতিয়া মানে এৰি একে কিবা কিবি হৈ যায়গৈ নখ, কিন্তু লগাব মনে নাযায়। আৰু এনেকুৱা ডাৱৰীয়া বতৰত বোলে নেল পলিচ লগালে নেল পলিচৰ ৰংটো ইমান এটা উজ্জ্বল নহয় বুলি কয়। সেইটো কাৰণে কালি যদি বতৰ ভাল হয় কালি লগাম, কিন্তু চাফা কৰাটো এটা ডাঙৰ কাম, গতিকে এতিয়া চাফা কৰি লওঁ ভৰি আৰু হাতৰ নখখিনি। এইখিনি আৰু আজিৰ ব্লগটো এনেকৈ সামৰিছোঁ। আজিৰ বুলি নহয়, এইটো সপ্তাহৰ বুলিয়ে ক'ব লাগিব। 5-6 দিনমান হ'ল আৰম্ভ কৰা, শেষেই হোৱা নাছিলে। গতিকে আজিৰ ব্লগটো ইমানতে সামৰিছোঁ দিয়ক। মোৰ দৈনন্দিন মানে লাইফ এনেকৈ চলি আছে। অকণমান আপডেটটো দিয়া নিচিনা হ'ল। ব্লগটো ভালকৈ একো নহ'লেই, কিন্তু ইয়াৰ পিছত নেক্সট ব্লগটো ভালকৈ দিবলৈ চেষ্টা কৰিম। গতিকে ষ্টে টিউনড এণ্ড সকলো ভালে থাকক। বাই বাই।